আত্মসহায়ক মহিলাসকলৰ বেংক একাউণ্টত সোমাই পৰিব 10,000 কোটি টকা। প্ৰথমত মুখ্যমন্ত্ৰীৰ মন্তব্য শুনি লওক। ইলেকশ্যনৰ পিছত তেওঁলোকৰ বেংক একাউণ্টত 10,000 টকা পুটুক কৰি সোমাই যায়। হয়, নিশ্চয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে ইলেকশ্যনৰ পিছতে একাউণ্টত সোমাই পৰিব 10,000 কোটি টকা। আৰু ইলেকশ্যন যেহেতু পাৰ হৈ গৈছে, এতিয়া কেনেকৈ এই 10,000 টকা লাভ কৰিব, কোনসকলে লাভ কৰিব, সবিশেষ কিন্তু জনাই দিয়া হ'ব। এই ভিডিঅ'টো শ্বেয়াৰ কৰি প্ৰত্যেকে দেখাৰ সুযোগ কৰি দিয়ক, কিয়নো আত্মসহায়ক মহিলাসকলৰ বাবে আহি গ'ল ডাঙৰ আপডেট। আত্মসহায়ক মহিলাসকলৰ বেংক একাউণ্টত টুপংকৈ সোমাই পৰিব 10,000 কোটি টকা। তাৰ বাবে কিছুমান কাম কৰিব লাগিব আত্মসহায়ক মহিলাসকলে। আৰু কোনবোৰ মহিলাই লাভ কৰিব প্ৰথমত জানি লওক। যিসকল মহিলা অৰ্থাৎ গছপুলি ৰোপণ কৰিছে অমৃত বৃক্ষ আন্দোলনৰ সময়ত, তেওঁলোকৰ বেংক একাউণ্টত সোমাই পৰিব 10,000 কোটি টকা। আৰু তাৰ কিছুমান গাইডলাইন অসম চৰকাৰে বান্ধি দিছে। মই সেইসমূহ এতিয়া সবিশেষ জনাই আছোঁ। প্ৰথমত যদি জেনেৰেল কাষ্টৰ মহিলা হৈ থাকে, তেন্তে যাতে 3টাতকৈ অধিক সন্তান নাথাকে। আৰু যি টি ট্ৰাইব, মৰাণ, মটক, যি SC ST কাষ্টৰ মহিলা আছে, তেওঁলোকৰ যাতে 4টাতকৈ অধিক সন্তান নাথাকে। আৰু যি বেংক একাউণ্টৰ সৈতে যাতে আধাৰ কাৰ্ড লিংক হৈ থাকে, এইসমূহ কিন্তু আপোনাৰ চাব লাগিব। আৰু এতিয়া যেহেতু অসম চৰকাৰে যি ইলেকশ্যন আছিলে, ইলেকশ্যনৰ সময়ত যিহেতু এইসমূহ কাম কৰা নাছিলে, এতিয়া কিন্তু ভেৰিফিকেশ্যনৰ কাম সম্পূৰ্ণ কৰিব। আৰু ভেৰিফিকেশ্যন সম্পূৰ্ণ কৰাৰ পিছতে একাউণ্টত টুপংকৈ সোমাই দিব 10,000 কোটি টকা। এই 10,000 টকালৈ যিসকলে ভালকৈ ব্যৱহাৰ কৰিব, তেওঁলোকক আকৌ 25,000 টকা প্ৰদান কৰিব। তথাপি কিন্তু যদি লাখপতি হ'ব নোৱাৰে, তেন্তে আকৌ 10-20,000 টকাকৈ দিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চ' আত্মসহায়ক মহিলাসকলে কি কৰক, এতিয়াই এই পেজটো ফ'ল' কৰি ৰাখক, কিয়নো অসম চৰকাৰে যেতিয়াই ঘোষণা কৰি দিব 10,000 টকা সোমাই দিব, তেতিয়া কিন্তু মই ভিডিঅ' বনাই জনাই দিম। সেয়ে যদি ইউটিউবত চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। যদি ফেচবুকত চাই আছে, পেজটো ফ'ল' কৰি ৰাখক। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি প্ৰত্যেকে দেখাৰ সুযোগ কৰি দিয়ক। চ' আজিলৈ মানে ধন্যবাদ।